ক্ৰমাৎ অপৰিষ্কাৰ আৰু মৃতপ্ৰায় হৈ পৰিছে ভোগদৈ নদী। একাংশৰ অদূৰদৰ্শিতাৰ বাবেই ছন্দহীন হৈছে নদীখন। নৈখন পৰিষ্কৰণৰ বাবে বৃহৎ কাৰ্যসূচী যোৰহাট জিলা প্ৰশাসনৰ। আজিৰে পৰা আৰম্ভ ভোগদৈ নৈ পৰিষ্কাৰকৰণ কাৰ্যসূচী। 10-দিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ পূজাদেৱী ঘাটত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। যোৰহাট জিলা প্ৰশাসনৰ পৃষ্ঠপোষকতাত পৰিষ্কাৰকৰণ কাৰ্যসূচী পালন কৰা হৈছে। পৰিষ্কাৰকৰণ কাৰ্যসূচীত অংশগ্ৰহণ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ 40 জনকৈ কেডাৰৰ। পিঠাকাটি কাৰ্যসূচী মুকলি কৰে বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু জিলা আয়ুক্ত জয় শিৱানীয়ে। প্ৰথম পদক্ষেপ হিচাপে পূজাদেৱী ঘাটৰ পৰা ভোগদৈ দলঙলৈকে কৰিব পৰিষ্কাৰ, আৰু এই কথা জনাইছে অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ নিয়ন্ত্ৰক হিমন্ত শৰ্মাই। এই কাৰ্যসূচীৰ পাছতেই জিলা প্ৰশাসনে ভোগদৈক বেদখলমুক্ত কৰিব বুলিও উল্লেখ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, লাইংটন বাতৰি। ভলেণ্টিয়াৰ চিভিল ডিফেন্স ডিপাৰ্টমেণ্টে ভাল এটা ইনিচিয়েটিভ লৈছে, যিটো ভোগদৈ নদীৰ পৰিষ্কৰণৰ ইনিচিয়েটিভ। তেওঁলোকে আজি 10-দিনীয়া কাৰ্যসূচী আজি আৰম্ভ হৈছে। ইতিমধ্যে আপোনালোকে চাব পাৰিব যে এটা ড্ৰাম দি এটা পণ্টুন নিচিনা বোট বনাই তেওঁলোকে পৰিষ্কাৰ কাৰ্যসূচী হাতত লৈছে। ভোগদৈ নদী যিহেতু লাইফলাইন হয় আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ, আৰু ভোগদৈ নদীৰ চাফ চিকুণ কৰা আমাৰ সকলোৰে দায়িত্ব। মই আশা কৰোঁ যে আজি এই ইনিচিয়েটিভ থ্ৰু দি আমাৰ সকলোৱে যোৰহাটৰ ৰাইজক মই আহ্বানো জনাওঁ আৰু আশা কৰোঁ যে তেওঁলোকে সচেতন হ'ব আৰু অৱেৰ হ'ব, যাতে এই ৰেগুলাৰ বেচিছত যিটো জাবৰ পেলোৱাৰ এটা ইছ্যু আছে সেইটো যাতে আমি নাইকিয়া কৰিব পাৰিম গ্ৰেজুৱেলি। আৰু যদি গোটেই ৰাইজে যদি নিজে নিজে ৰেছপনচিবিলিটি লয়, নিজে নিজে দায়িত্ব লয়, এই ইছ্যুটো জেনেৰেট পিছত নহ'ব। তো মই আশা কৰিছোঁ যে 10-দিনীয়া কাৰ্যসূচীয়ে ভাল এটা হেড ষ্টাৰ্ট আমি পাইছোঁ। আৰু ইছ্যুজ আছে ভোগদৈ নদীত, আৰু ইছ্যুজ আছে, কিন্তু এইটো যিহেতু এটা ভাল ইনিচিয়েটিভ আজি আৰম্ভ হৈছে, তো সেই ইনিচিয়েটিভ থ্ৰু দি মই ভাবোঁ যে গ্ৰেজুৱেলি আমি চব ইছ্যুজ শেষ কৰিবলৈ ট্ৰাই কৰিম, আৰু এটা এনালিচিছো পাই যাম যে কি কি ইছ্যুজ আছে। 10-দিনীয়া যিহেতু তেওঁলোকে গোটেই আমাৰ ভলেণ্টিয়াৰ্ছ গোটেই ৰাতিপুৱা 9টাৰ পৰা 3টালৈকে গোটেই 10 দিন নদীতে থাকিব, তেওঁলোকে চাফ চিকুণৰ কাম কৰিব। তো আৰু তেওঁলোকে ইছ্যুজো এনালাইজ কৰিব যে কি কি আৰু ইছ্যুজ আছে, সেইটো আমাক ৰিপৰ্ট দিব আৰু আমি তাৰ ওপৰত একশ্যনছ ল'ব।